নগাঁৱৰ ঢিঙত অব্যাহত আছে তীব্ৰ উত্তেজনা আছুৰ আহ্বানত বন্ধ হৈ পৰিছে ঢিং ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে যান বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ ঢিঙত মোতায়েন কৰা হৈছে আৰক্ষীৰ লগতে CRPF বাহিনী ঢিঙত সংঘটিত অমানৱীয় ঘটনাৰ বাবে অব্যাহত আছে তীব্ৰ উত্তেজনা আছুৰ আহ্বানত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ঢিং বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে যান বাহনৰ চলাচল ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ লগত জড়িতৰ অভিযোগত দুজন লোকক আটক কৰি ফুটপুছ অব্যাহত ৰাখিছে আৰক্ষীয়ে আটক কৰা লোক দুজনৰ নাম তফাজুল ইছলাম আৰু জুনাইদুল ইছলাম বুলি জানিব পৰা গৈছে কিন্তু আৰক্ষীয়ে লোক দুজন এই জঘন্য কাণ্ডৰ লগত জড়িত আছে নে নাই সেই কথা নিশ্চিত হ'ব পৰা নাই মাত্ৰ সন্দেহত তেওঁলোকক আটক কৰি ৰাখিছে বুলি জানিব পৰা গৈছে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13